লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ড। লাহৰীঘাটৰ চাতিয়াতলিত বৰাপাত ভৰ্তি এখন চলন্ত ট্ৰাকত সংঘটিত হয় এই অগ্নিকাণ্ড। পথৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি সূত্ৰপাত হয় জুই। জুইৰ লেলিহান শিখাই অতি কম সময়ৰ ভিতৰতে ঘেৰি ধৰে বাহনখন। স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হোৱাত অৱশেষত গাড়ী চালকে ট্ৰাকখন পাল্টি কৰি দিয়ে ৰাস্তাৰ কাষত থকা বিলত। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও এই পৰ্যন্ত ঘটনাস্থলীত পোৱাহি নাই অগ্নি নিৰ্বাপক বাহিনীৰ লোক। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় লাহৰীঘাট আৰক্ষী। লাহৰীঘাট বজাৰৰ পৰা যিখন লালিৰ দলং চাতিয়ানতলি অহা ৰাস্তা এইটো ৰাস্তা দি পেলাই এটা ট্ৰাক ভৰ্তি পাথৰ গাড়ী আহি আছে। তেতিয়া মানে কাৰেণ্টৰ তাৰৰ পৰা জুই লাগি গোটেইকেইটি পাতখিনি মানে পুৰি গৈছে। তাৰপিছত ট্ৰাকখনো মানে এক্সিডেণ্ট হৈ গ'ল। ড্ৰাইভাৰে মানে কৰিছে নেকি, পাল্টাইছে নেকি? এনেকৈ মানে আমি আহি পেলাই চাইছোঁ ড্ৰাইভাৰে কৰিছে নেকি সেইটো আমি দেখা নাই, কিন্তু আহি পেলাই মানে এক্সিডেণ্টটো হৈছে গাড়ীটো, কিন্তু জুইটো লাগিছে কাৰেণ্টৰ তাৰৰ পৰা। কোনখিনি ঠাইত লাগিছে? এইটো লাহৰীঘাট বজাৰৰ পৰা অনুমান 1-1.5 কিলোমিটাৰ হ'ব, চাতিয়ানতলি ৰাস্তা। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।